জানিব পৰা মতে নগাঁৱৰ পৰা কাপোৰ কিনি আনিছিল বিক্ৰী কৰিবলৈ এজন লোকে। তেজপুৰৰ দোলাবাৰীত সেই কাপোৰখিনি ই-ৰিক্সাত উঠাই দিছিল চকীঘাটলৈ। পিছে ই-ৰিক্সা চালকে গন্তব্যস্থানলৈ কাপোৰখিনি নিয়াৰ পৰিৱৰ্তে চকীঘাট পোৱাৰ আগতে সেই কাপোৰখিনি লৈ পলায়ন কৰে। ইপিনে কাপোৰৰ গৰাকীয়ে ই-ৰিক্সা চালকক বিচাৰি নাপায় উপায়হীন হৈ বৰঘাট আৰক্ষীৰ চকীত দাখিল কৰিছে এজাহাৰ। পিছত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলী চৰকাৰৰ নেতৃত্বত অভিযান চলাই চুৰি কাপোৰসহ গ্ৰেপ্তাৰ কৰে চোৰটোক। ধৃত ই-ৰিক্সাৰূপী চোৰটো ইদ্ৰিছ আলী বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। বৰ্তমান ইদ্ৰিছ আলী বৰঘাট আৰক্ষীৰ জিম্মাত। ঘটনাটো হ'ল কালি ট্ৰেভেলাৰ পৰা মাল নমাই টমটমত উঠাইছিলোঁ। উঠাৰ পিছত টমটমলা লৈ গুচি গ'ল। তাৰপিছত মোৰ ৰুমত লৈ যোৱা নাই, আকৌ আহিলোঁ তাত। আহি পেলাই ষ্টেণ্ডত সুধিলোঁ, টমটমলা নাই। তাৰপিছত থানাত আহি এজাহাৰ দিলোঁ। এতিয়া থানাৰ পৰা উঠাই দিলোঁ। ড্ৰাইভাৰটো ক'ত আছিলে? ড্ৰাইভাৰটো কি কয়, এইটো গুচগাঁও বুলি কয়। বুচগাঁও। কি মাল আনিছিলে? কাপোৰ। ক'ত যাবলৈ লৈছিলে? চতিয়া। কি টমটম ড্ৰাইভাৰ কি ভাড়া দিছিলে আপুনি? ভাড়া দিছিলোঁ। তাৰপিছত সি ক'তটো পলাল? সি চকীঘাট দলঙৰ পৰা পলাল। আপুনি ক'ত আছিলে? মই চকীঘাট দলং পাৰ হৈ আছিলোঁ। তাৰ পিছত আছিলে সি। পিছত পলাল। তাৰপিছত কি হ'ল? তাৰপিছত পোৱা নাই। তাৰপিছত ষ্টেণ্ডত আহি সুধিলোঁ, টমটমলাক নাই। তাৰপিছত থানাত এজাহাৰ দিলোঁ। বৰঘাট থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত থানাত পৰা গৈ উদ্ধাৰ কৰি দিলে। আৰু কি উদ্ধাৰ কৰি দিলে? নদুৱাৰৰ পৰা ইনজাম আমুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।